নমস্কাৰ। আজি এয়া বনাবলৈ লৈছোঁ জনজাতীয় সম্প্ৰদায়ৰ এটা খুব সহজতে হোৱা খাদ্য সম্ভাৰ আৰু মই এইবিধ বনাবলৈ শিকিছোঁ চেফ অতুল লহকৰ ছাৰৰ ইনষ্টাগ্ৰামত দেখি পেলাই তেখেতৰ পৰা শিকিছোঁ। আৰু এয়া গোটেই যোগাৰখিনি কৰি লৈছোঁ। এয়া গাহৰি মাংস অকণমান বইল কৰি লৈছোঁ, আদা, নহৰু, জলকীয়া, ধনিয়া পাত আৰু কলডিল। আৰু তেখেতে যেনেকুৱা ধৰণেৰে বনাবলৈ দেখাইছে ময়ো তেনেকৈ বনাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোককো দেখাওঁ। এতিয়া গাহৰি মাংসখিনি এখন টাৱাত অকণমান সেক দি ল'ম। এয়া গাহৰি মাংসখিনি টাৱাত দি দিছোঁ আৰু এতিয়া গাহৰি মাংসখিনি ইলুটি সিলুটি কৰি থাকিম। মাংসখিনি যেতিয়া ৰঙচুৱা ধৰণৰ হ'বলৈ ল'ব, এয়া জলকীয়া, আদা, নহৰু এয়া দি দিছোঁ। অকণমান নিমখ ছটিয়াই দিছোঁ। দেখিছে নহয় মাংসখিনি ৰঙচুৱা হৈছে। এনেকুৱা সময়ত এয়া কলডিলখিনি দিছোঁ আৰু এতিয়া এয়া গাহৰি মাংসৰ তেলতে কলডিলখিনি ফ্ৰাই কৰিছোঁ আৰু সিজিবৰ কাৰণে মাজে মাজে অকণমান পানী ছটিয়াই দিছোঁ। আৰু তাৰপিছত আমাৰ গাহৰি মাংসখিনি ভালদৰে ৰঙচুৱা যেতিয়া হ'ব তেতিয়া ৰেডি হৈ যাব। ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ নহয় আৰু এয়া আমাৰ গাহৰি মাংস ৰেডি। মই বনাই চাইছোঁ। এয়া ওপৰত ধনিয়া পাত দিছোঁ। খাবলৈও খুব সোৱাদ হয়। আপোনালোকেও বনাই চাবচোন।